শুন, তই ইয়াত আছহি। মই আকৌ ঘৰত বিচাৰি ফুৰিছিলোঁ। দিনৰ দিনটো মোবাইলটো কিন্তু কিমান চাই থাকোঁ আৰু। ঘৰৰ কামকেতো এটা কৰিব পাৰ। কাম আকৌ মই কিয় কৰিম? মই বাৰু কোনফালে কিমান কৰিম তয়ে কচোন। ঘৰৰ কামেই কৰিম নে বাহিৰতে গৈ কৰিম? তুমি যেনেকৈ যি কৰা কৰি থাকিবা, কিন্তু মোক ক'বলৈ নাহিবা। আৰু মই নোৱাৰোঁ কাম কৰিবলৈ। আজিলৈকে তুমি মোক কি দি পাইছা? খুজিলে একো এটা বস্তু নাপাওঁ। লগৰবোৰৰ দামী দামী বাইক, মোবাইল, আৰু মোৰ সামান্য এটা মোবাইলৰ মই কেনেকৈ চলি আছোঁ তুমি দেখা নাই? অহা সপ্তাহত মোক এখন বাইক লাগিব, য'ৰ পৰা কেনেকৈ আনি দিয়ে তোমাৰ কথা। সেই প্ৰভু, মই বাৰু এতিয়া ক'ৰ পৰা তাক বাইক এখন আনি দিওঁ? আজি দেৰিয়ে হ'ল পাই। সদায় তই দেৰি কৰ যে। সময়ৰ মূল্য বুজি নাপাওঁ যদি কেলৈ কাম কৰিবলৈ তই মোক পইচাখিনি কেতিয়া ঘূৰাবি? পইচাখিনি লওঁতে দেখোন কান্দি কান্দি লৈছিলি, এতিয়া দিবৰ সময়ত কেলৈ মনত নপৰে? ককাইদেউ, মিলাবই পৰা নাই দিয়ক। অহা মাহত মোক মোৰ পইচাখিনি লাগিব, নহ'লে তোৰ সকলো ঘৰমুটি মোৰ। হে প্ৰভু, কোনফালে কি কৰোঁ এতিয়া মই? ৰক্ষা কৰিবা তুমি। ক'ত যাওঁ শুন? বলচোন ঘৰলৈ, কথা এটা আলোচনা কৰোঁগৈ। কি ক'ব লগা আছে ইয়াতে কোৱা, মোৰ কাম আছে। কিন্তু ইয়াত চব কথা পাতিব নোৱাৰিম নহয়। তোমাৰ লেকচাৰ শুনিবলৈ মই ঘৰত যাব নোৱাৰোঁ নহয়। আৰু শুনা, মই কোৱা কথাটো মনত আছে নহয় তোমাৰ? ঘৰলৈ বলচোন, ঘৰত পাতিম। কিনো কৰোঁ এতিয়া, একো ভাবিয়ে পোৱা নাই দেখোন। নাই, মই শুনক বুজাবলৈ লাগিব, সি বুজি পাব। মই তাৰ লগত কথাটো আলোচনা কৰিব লাগিব। শুন, শুন, এইফালে আছোন। শুন, তোমাৰ লগত এটা কথা আলোচনা কৰিব লগা আছিলে। কোৱা কি কথা? মাৰৰ অসুখত যে আনিছিলোঁ টকাখিনি, আজি বৰ্তাৰে খুজিছিলে। মই কি কৰিব লাগে আকৌ? নহয় পইচাখিনি মইতো অকলে মিলাব নোৱাৰোঁ। দুয়োটাই কাম কৰি একেলগে মিলাই পইচাখিনি দি দিবতো লাগিব। বাৰে বাৰে কাম কৰাৰ কথা কিয় কৈ থাকা? ঠিক আছে বাৰু, তোক কাম কৰিবলৈ নকওঁ, কিন্তু তই বাইক এতিয়া নাপাওঁ। আৰু সপ্তাহৰ ভিতৰত যদি মই বাইক নাপাওঁ, তেনেহ'লে কি কৰিম ঠিক নাই। ঘৰৰ পৰা একেবাৰে ওলাই গুচি যাম। ঘৰখনৰ দুটা মানুহে যদি মিলা প্ৰীতিৰে নচলোঁ, তেতিয়াহ'লে কেনেকৈ হ'ব? তহঁতে কি সদায় এই পুখুৰীৰ পাৰটোতে থাকহি নেকি? ককাইদেউ, আপুনি ইয়াৰ ফালেহি। ঘৰত মানুহ থাকিলেতো ঘৰত যাম ন। জানোৱেই, তহঁতে এই পুখুৰী পাৰখনতে ঘৰ। নহয় মানে ককাইদেউ, ল'ৰাটো আৰু মই কাম এটাৰ কথাহে পাতিছিলোঁ। আপোনাৰ পইচাখিনি ঘূৰাব লাগিব যে। ময়ো তাকেই ক'বলৈ আহিছোঁ। ল'ৰাটো আৰু তই মিলি আমাৰ ঘৰতে কাম কৰা গৈ থাকিবি। তাৰমানে কি, আমি বন্ধ কৰা মানুহ নেকি আপোনাৰ? ফোনটো লগৰ মানুহ তেনেকৈ ক'ব নাপায় নহয়। ঐ ল'ৰা, তোৰ কিন্তু মুখখন বেছিয়ে দেখোন। হয়, মোৰ দেউতাই আপোনাৰ পৰা বিপদত টকা লৈছিল। বেচা যোৱা নাছিল নহয় আপোনাৰ ওচৰত, যে আপুনি আমাক বন্ধ কৰা মানুহ হিচাপে ৰাখিব। ইমান সৰু ল'ৰাৰে তই মোৰ মুখে মুখে তৰ্ক কৰিছ তই? শুনটো, তই এনেকৈ কিয় কৈছ? পুতেৰৰ মুখখন চম্ভালিবি, নহ'লে কি হ'ব ঠিক নাই। আৰু অহা মাহত গোটেইখিনি টকা ঘূৰোতে তহঁত দুয়োটা ইয়াৰ পৰা ওলাই যাবি। কিন্তু ককাইদেউ, আমি ইয়াৰ পৰা গৈ ক'ত থাকিম বাৰু? ক'ত থাক মই কেনেকৈ জানিম? মুঠতে মোৰ টকা মোক লাগে। তোৰ যিমান মাটি বাৰী আছে, তাৰে গোটেইখিনি বিকিও মোৰ টকাখিনি তই ধাৰ মাৰিব নোৱাৰিবি। আজিলৈ আহোঁ, তহঁত সোনকালে ওলাই যাবি। দেউতা, তুমি চিন্তা নকৰিবা, মই তোমাক সহায় কৰি টকাখিনি ধাৰ মাৰিম। কিন্তু তই ডাঙৰ মানুহক তেনেকৈ ক'ব নালাগিছিল নহয়। কিন্তু তেওঁ যে আমাক বন্ধ কৰা মানুহ হিচাপে ৰাখিব খুজিছিল। এনেওতো কাম বন কৰিয়ে খাওঁ ন। কিন্তু তেওঁৰ কথাত স্পষ্ট প্ৰকাশ পাইছিল, তেওঁ সদায় আমাক কাম বন কৰা মানুহ হিচাপে ৰাখিব খুজিছিল। এতিয়া ঘৰলৈ যাওঁগৈ ব'লা, কাইলৈ ৰাতিপুৱাই ইয়াৰ পৰা গুচি যাম। আৰু পাৰিলে মোক ক্ষমা কৰি দিবা। ইমান কষ্টৰে তুমি মোক ডাঙৰ দীঘল কৰিলা, আৰু এতিয়া মই তোমাকে মুখলৈ নোচোৱাকৈ কথা কৈছিলোঁ। হ'ব দেখোন, যি হ'ল হ'ল। এতিয়াৰ পৰা আমি দুয়োটাই কষ্ট কৰি ধন উপাৰ্জন কৰিম, আৰু কেতিয়াও কাৰো তলত থাকি কাম কৰিবলগীয়া নহয় তোমাৰ। মই কষ্ট কৰি উপাৰ্জন কৰি আনিম। হওক দে, তেওঁ যে তই মোৰ কষ্টবোৰ বুজি পালি। আৰু কেতিয়াও কোনো মাক দেউতাকে ল'ৰা ছোৱালীৰ বেয়াৰ হকে কথা নকয়। হয় দিয়া, মোৰেই বুজা ভুল হৈছিলে।